আজি আমি বুক ফেয়াৰলৈ যাওঁ আজি আমি যাম আৰু কেইটা বজাত সোমাম সেইটো আমি ক'ব নোৱাৰিছোঁ গাইজ 10টা বজাত আহিম গাইজ আমাৰ হোষ্টেলৰ পৰা খেদাব কিন্তু আমি মানে কি খেদালেও মতলব নাই ইয়াতে শুম গাইজ ফুটপাথত আমি গৈ আছোঁ দেই গাইজ হ'ব আহা আপডেট দি থাকিম আমি বাই বাই এতিয়া ইয়াৰ বুক ফেয়াৰৰ পৰিৱেশ ধন্যবাদ জনাইছোঁ অমন প্ৰথমে মই ভৈৰৱ গোহাঁইকে কবিতা পাঠ কৰিবৰ বাবে অনুৰোধ হিয়াৰ দাপনত স্বচ্ছ সপোন তাইও ল'লে বহুত ধুনীয়া লাগিছে এতিয়া we are going to eat something gonna have our Go. lunch yeah guys এতিয়া গৈ আছোঁ খাবলৈ কিবা গ'লোহে অলৰেডি ব্লগত ভোক লাগিছে তোমালোকে যাব গাইজ ৰাইজসকল য'তে মানে খোৱা বস্তু পাওঁ তাতে খাম আৰু কিন্তু আজি যিহেতু ছানডে চ' একো দোকান খোলা নাই তো আমি বিচাৰি আছোঁ মানে য'ত মানে ফাষ্ট ফুড এণ্ড ম'ম' চম' পায় আৰু মানে মেডামৰ ইচ্ছা ম'ম' খাবলৈ আৰু তুমি কি খাবা প্ৰিয়া মই নাজানো কি খাম আমি মেনু ডিচাইড কৰিম আমি ভতুৱা মানে আমি ভাত খাম আৰু সেইকাৰণে আমি গৈ আছোঁ গাইজ Guys, busy boyfriend লগত আমি ছিংগল মানুহ yes single হ'ব guys আমি এতিয়া ম'ম' খাইছোঁ খানানে ম'ম' খোৱা মজাই বেলেগ এনেও ম'ম' লাভাৰ প্ৰিয়া তোমাৰ ম'ম' ক'ত মোৰ ম'ম' মানে অহা নাই মোৰ ম'ম'টো তোমাৰ ছিংগাপুৰৰ পৰা আনিব মানে মোৰ ম'ম'টো খাবলৈ অলপ টাইম আছে বুজিছা ৰাইচ আমি বিয়া ম'ম' খাই আমি গৈ আছোঁ গাইজ কেনেকুৱা লাগিলে ম'মৰ বঢ়িয়া guys বঢ়িয়া বহুত ভাল highly recommended বিয়া কেনেকুৱা লাগিলে must পেট ভৰি গ'ল আমাৰ আৰু টেষ্টি আছিলে বাই বাই আপোনালোকে খাব পাৰে ৰিভিউটো ভাল ৰিভিউটো ভাল আৰু কোনডোখৰ জেগাত আছে নালাগে জেগাডোখৰ নাম নালাগে আপোনালোকে গেছ কৰিব দেই বাই বাই আজিৰ কাৰণে ইমানেই আমি এতিয়া হোষ্টেললৈ উভতি গৈ আছোঁ কেইটা বাজিলে পিছে এতিয়া 4:53 হ'ল তো গৈ আছোঁ 6টা বজাত আমাৰ ইন টাইম গাইজ আৰু থাকিব পাৰিলোঁ হয় আছে আমাৰ ওচৰত কি কৰিম ইমান সৰু জেগা আৰু মানে ইয়াত মানে ক'ব গ'লে আজি ছানডে বহুত দোকান বন্ধ হ'ব দিয়ক গাইজ একো নাই আমি আজি হোষ্টেল পাই ব্লগটো কণ্টিনিউ কৰিছোঁ হোষ্টেল বেক টু দ্য হোষ্টেল গাইজ লিফ্ট ৰখাই থৈছে আমাৰ প্ৰিয়াই আমি পালোহি হ'ব দিয়ক গৈ নৰ'বা